আজি কাৰাগাৰৰ পৰা মুক্তি পালে আবুল মাজানে। আবুল মাজান এজন সাংবাদিক। কাৰাগাৰৰ পৰা ওলাই আহিলে, কিন্তু অসমৰ কোনো টেলিভিজন চেনেলৰ ব্ৰেকিং নিউজ নহ'ল, কোনো টেলিভিজন চেনেলে ইয়াক গুৰুত্ব নিদিলে। কাইলৈ অসমৰ বাতৰি কাকতত এইটো বাতৰি গুৰুত্ব পায়নে নাই সেয়া প্ৰশ্নৰ বিষয়। আব্দুল মাজান এজন সৰু মফচলীয়া সাংবাদিক। হয়তো আব্দুল মাজানৰ স্থলত গুৱাহাটীৰ কোনোবা টেলিভিজন চেনেল বা কোনো সংবাদ মাধ্যমৰ জ্যেষ্ঠ সাংবাদিক বা সম্পাদকক যদি জেললৈ প্ৰেৰণ কৰা হ'লহেঁতেন, তেতিয়াহ'লে ব্ৰেকিং নিউজ হ'লহেঁতেন আৰু গুৱাহাটী প্ৰেছ ক্লাব প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলেহেঁতেন আৰু গুৱাহাটীৰ সাংবাদিকৰ প্ৰতিবাদী কাৰ্যসূচী হ'লহেঁতেন। কিন্তু বিশ্বনাথৰ আব্দুল মাজান নামৰ ঈশান নিউজৰ সাংবাদিকজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰাৰ পিছতো কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী অসমত গ্ৰহণ কৰা, বিশেষকৈ গুৱাহাটীত গ্ৰহণ কৰা দেখা নগ'ল। অৱশ্যে বিশ্বনাথ বা অন্যান্য অঞ্চলত সৰু সৰু অঞ্চলৰ মফচলীয়া সাংবাদিকে আব্দুল মাজানক মুকলি কৰি দিয়াৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। মাজানৰ অপৰাধ কি আছিল? বিশ্বনাথৰ এই সাংবাদিকজনে এটা বাতৰি পৰিৱেশন কৰি কৈছিল যে এটা সংঘটিত এটা দুৰ্ঘটনাৰ সৈতে বিধায়ক পদ্ম হাজৰিকাৰ পুত্ৰ জড়িত আছিল। পুত্ৰই দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা বেলেগ এখন গাড়ীত পলায়ন কৰিছিল। পৰৱৰ্তী সময়ত পদ্ম হাজৰিকাৰ পুত্ৰই ফেচবুক পোষ্টযোগে ইয়াক অস্বীকাৰ কৰিছিল, দাবী কৰিছিল যে তেওঁ সেইখিনি সময়ত তেজপুৰ বিশ্ববিদ্যালয়ত ক্লাছত আছিল, গতিকে তেওঁ গাড়ী চলোৱাটো সম্পূৰ্ণ মিছা কথা। ঠিক আছে, আব্দুল মাজানৰ বাতৰি মিছা হ'ব পাৰে। আৰক্ষী থানাত লগে লগে পদ্ম হাজৰিকাৰ পুত্ৰই এটা গোচৰ ৰুজু কৰিছিল। ৰজাই গোচৰ দিলে লগে লগে সেনাপতি যেনেকৈ দৌৰাদৌৰি কৰে, এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছিল চতিয়াত। চতিয়া আৰক্ষী থানাৰ পৰা লগে লগে আব্দুল মাজানৰ বিৰুদ্ধে এটা গুৰুতৰ গোচৰ ৰুজু কৰি কৈছিল যে হত্যাৰ এটেম্প, অৰ্থাৎ পদ্ম হাজৰিকাৰ পুত্ৰক হত্যা কৰিবলৈ উদ্যত হোৱাৰ বুলি এটা গোচৰ ৰুজু কৰিছিল। এটা সাংবাদিকৰ এটা কলমৰ এটা বাতৰিয়ে কেনেকৈ যে এটা হত্যাকাৰী হ'ব তাক লৈ বিভিন্নজনে প্ৰশ্ন কৰিছিল। যি কি নহওক, লগে লগে মাজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হয়। পৰৱৰ্তী সময়ত আদালতত যেতিয়া বিষয়বস্তুৰ উত্থাপন হয়, আদালতৰ ন্যায়াধীশ হতবাক হৈ পৰে যে এইটো কেনেধৰণৰ গোচৰত, এই গোচৰত এজন ব্যক্তিৰ বিৰুদ্ধে এটেম্প টু মাৰ্ডাৰৰ গোচৰ ৰুজু হয় নেকি? এনে অৱস্থাত সেই গোচৰ প্ৰত্যাহাৰ কৰিবলগীয়া হয় আৰু আচলতে পৰহিৰ দিনটোতেই এই সাংবাদিকজনে মুক্তি পাব লাগিছিল। কিন্তু যিজনে জামিন ল'বলৈ গৈছিল তেওঁ ইতিমধ্যে আগতীয়াকৈ 6-7জন ব্যক্তিৰ জামিন লোৱাৰ বাবে বেলেগ এজন জামিনদাৰ বিচৰা হ'ল আৰু কালি বেলেগ এজন জামিনদাৰৰ উপস্থিতিত জামিন দিয়া হৈছিল। কিন্তু সন্ধিয়া 6 বজাত এই কাগজ জেললৈ যোৱাৰ ফলত জেল কৰ্তৃপক্ষই কালি তেওঁক মুকলি দিব পৰা নাছিল, কিন্তু আজি পুৱা তেওঁক মুকলি কৰি দিয়া হয়। ইয়াৰ লগে লগে আমি পুনৰ কৈছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু GP সিং ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, সেইজন আৰক্ষী বিষয়াই, যিজন আৰক্ষী বিষয়াই এই গোচৰটো লৈ যে এটেম্প টু মাৰ্ডাৰৰ গোচৰ ৰুজু কৰিছিল, সেইজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজন হ'ব। কোনোবা এজন বিধায়ক বা বিধায়কৰ পুত্ৰ এটা গোচৰ ৰুজু কৰিলেই তেওঁ, মই বিধায়কৰ পুত্ৰক মুঠেই জগৰীয়া কৰিব পৰা খুজিব খোজা নাই, তেওঁ এটা গোচৰ দিছে, এখন FIR দাখিল কৰিছে, কিন্তু সেই FIRখনৰ ভিত্তিত আৰক্ষীয়ে এটেম্প টু মাৰ্ডাৰৰ গোচৰ কিয় লৈ এজন নিৰীহ সাংবাদিকক জেললৈ প্ৰেৰণ কৰিলে সেয়া আমাৰ প্ৰশ্ন হৈ পৰিছে। আজি আচলতে আব্দুল মাজানৰ সৈতে বিভিন্ন সাংবাদিকে কথা পাতিবলৈ চেষ্টা চলাইছিল, কিন্তু মাজান ভয়ত আছে। মাজানে জানে যে এটা বাতৰি পৰিৱেশন কৰাৰ বাবে তেওঁক আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছিল। গতিকে আজি মাজানে যদি মুখ খোলে, তেনেহ'লে তেওঁক হয়তো কালি পৰহিলে আৰক্ষীয়ে ফাঁচী কাঠতো ওলমাই দিব পাৰে। এয়া হৈছে অসমৰ অৱস্থা। মই পুনৰ বাৰে বাৰে কৈছোঁ, এই ক্ষেত্ৰত আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি, সেইজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মা অথবা GP সিঙে সাহস দেখুৱাওক। তেওঁৰ বিৰুদ্ধে যদি ব্যৱস্থা গ্ৰহণ নকৰে, তেনে অদূৰ ভৱিষ্যতেও সেইখন আৰক্ষী থানাত পদ্ম হাজৰিকাৰ পুত্ৰ বা পদ্ম হাজৰিকাই কাৰোবাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে লগে লগে যে এটেম্প টু মাৰ্ডাৰৰ গোচৰ ৰুজু কৰি সেই ব্যক্তিজনক জেললৈ প্ৰেৰণ কৰিব সেয়া নিশ্চিত। ইয়াৰ পূৰ্বেও সেইখন আৰক্ষী থানাত এনেধৰণৰ বহুবোৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। গতিকে GP সিং আৰু হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ, এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা অসমৰ ৰাইজে আপোনালোকক ভাবিবলৈ বাধ্য হ'ব যে পদ্ম হাজৰিকা বা আপোনাৰ BJPৰ বিধায়ক এজন হোৱাৰ বাবে আপোনালোকে তেওঁৰ বিৰুদ্ধে বা আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভয় কৰিছে। ইয়াৰ লগে লগে আমি ক'বলৈ বাধ্য হ'ম যে চতিয়াত হিমন্ত বিশ্ব শৰ্মা বা GP সিঙৰ শাসন চলি থকা নাই, চতিয়াত শাসন চলি আছে পদ্ম হাজৰিকাৰ। ইয়াতকৈ লজ্জাজনক ঘটনা হিমন্ত বিশ্ব শৰ্মা আৰু GP সিঙৰ বাবে একো হ'ব নোৱাৰে। গতিকে সেই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি পুনৰ অনুৰোধ জনালোঁ।